ৰাজ্যত অব্যাহত আছে চোৰাং গৰু সৰবৰাহকাৰী। ধুবুৰী জিলাৰ চাপৰত গো মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। চাপৰ আৰক্ষীৰ অভিযানত 12টাকৈ গৰু জব্দ কৰাৰ লগতে 5জন গো সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। চাপৰৰ আৰক্ষীয়ে আৰিয়াঝাৰ আৰু নিউ জালিকুৰাত অভিযান চলাই জব্দ কৰে 12টাকৈ গৰু। ধুবুৰী জিলাৰ চাপৰত নতুন নতুন কৌশল উপয়োগ কৰিবলৈ ধৰিছে গো সৰবৰাহকাৰীয়ে। আৰক্ষীৰ চকু ধুলি দি গো মাফিয়াই চলাই আছে গো সৰবৰাহ। গো মাফিয়াই পাহাৰ নৈ আৰু জিলাৰ সীমান্তৰে দিন হাজিৰা কৰা দুখীয়া ব্যক্তিক ব্যৱহাৰ কৰি গো মাফিয়াই অতি সহজে গো সৰবৰাহ কৰে। জানিব পৰা মতে আব্দুল ছাত্তাৰ, আমিৰ হুছেইন, মইনুল হক, নছকৰ আলী আৰু আমিৰুল হক নামৰ গো সৰবৰাহকাৰী। চাপৰ আৰক্ষীয়ে আৰিয়াঝাৰ আৰু নিউ জালিকুৰাৰ পৰা দিনে নিশাই অভিযান চলাই 12টাকৈ গৰু জব্দ কৰাৰ লগতে 5জন গো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট, জনজাগৰণ লাইভ। চাপৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা গৰু ধৰিছে আৰিয়াঝাৰ, চাপৰ আৰিয়াঝাৰত আৰু হৈছে নিউ জালাকুৰা জালিকুৰা মানে গৰু ধৰিছে 12টা সৰ্বমুঠ আৰু ধৰিছে আৰিয়াঝাৰ ব্লকৰ সন্মুখত ধৰিছে, চাইডে ধৰিছে আৰু ধৰিছে জালিকুৰাত 12টা ধৰিছে। ধৰিছে চাপৰ আৰক্ষী। আমি তাহাঁতক ধন্যবাদ দিছো আমাৰ ফালৰ পৰা। কি সন্দেহ গৰুবিলাক ক'ত লৈ গৈছে? সেইটো বাংলাদেশত যাবলৈ এটা সন্দেহ কৰিছো আমি। হয়, কেইজন এৰেষ্ট কৰিছে? আৰু এৰেষ্ট কৰিছে 5জন ইতিমধ্যে আমি গম পাইছো। আৰু যিবিলাক মাষ্টাৰ মাইণ্ড আছে সেইবিলাক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। আমাৰ ফালৰ পৰা সেইটো অনুৰোধ আৰু কি এনেকুৱাকৈ সদায় আমি পাৰ হোৱা বুলি এটা সন্দেহ কৰিছো। আৰু বহু দিনৰ পৰা চলি আছে এইটো। আমি সঁচাকৈ আজি আনন্দিত যে চাপৰ আৰক্ষী চকীয়ে মানে 12টাকৈ গৰু কৰায়ত্ব কৰিব পাৰিছে। সেইটো মানে জলভেদৰে মানে বেছি মানে সৰবৰাহ হয়।